Hello guys, welcome back to my YouTube channel Milizili blog Rongzuli প্ৰথম মোৰ ফেচবুক পেজ ৰূপম সূত্ৰধৰ তো মই আজি হঠাৎ এজন দাদাক লগ পাই গ'লোঁ সেয়া সকলোৰে চিনাকি মুখ সেয়া আমাৰ মৰমৰ সুনীল কুমাৰ আমাৰে আপোনালোকে নিশ্চয় দেখা পাই আছে স্ক্ৰীণটোত তেওঁ এখন চাইনবোৰ্ড লিখি আছে খুব সুন্দৰকৈ তেওঁ চাইনবোৰ্ড লিখে আপোনাৰ সকলোৰে পৰিচয় এয়া আমাৰ খুব মৰমৰ সুনীল কুমাৰ ৰাভাৰা তো মই মানে হঠাৎ কৰিব গৈছিলোঁ হঠাৎ মই তেওঁক লগ পাই গ'লোঁ আৰু তেওঁ মানে এনেকৈ এখন চাইনবোৰ্ড লিখি আছে মই তেওঁক নিশ্চয় লগ কৰিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব হ'ব আৰু মোৰ যোনটো ফেচবুক পেজ ফ'ল' কৰা নাই তেতিয়াহ'লে নিশ্চয় ফ'ল' কৰিব আপোনালোকে দেখা পাই স্ক্ৰীণটোত সুনীল কুমাৰ ৰাভা দাদা সকলোৰে মৰমৰ দাদা লিখি আছে লিখি আছো দাদা নমস্কাৰ দাদা নমস্কাৰ লিখি আছো এইখনে লিখি আছো আচ্ছা দাদা এইটো ক'ত লিখিছে দাদা এইটো আমাৰ সেই বাখৰাপৰা প্ৰথমখন গাঁৱত লিখি আছো আচ্ছা আচ্ছা এই ৰাস্তাৰ চাইনবোৰ্ড লিখি আছো আচ্ছা 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 হয় দাদা দাদা আপুনি কিমান বছৰ ধৰি লিখিছে দাদা লিখাত আৰু কি ক'ম মই যেতিয়া 5ত থাকোঁ একে 5ৰ পৰাই মোটামুটি লিখিছোঁ মই এই মানে এনে হোৱাই নহয় এই জানিবি দে কোনে লিখিব দিয়ে মই সেনেকা কৰিয়ে লিখি আছো একদম চাইনবোৰ্ডে লিখিছোঁ কিন্তু চাইনবোৰ্ডে লিখি আৰু আজিলৈকে চাইনবোৰ্ডে লিখি আছো হয় আচ্ছা আচ্ছা দাদা মই শুনিছিলোঁ আপুনি বোলে আগতে চাকৰি পাইছিল চাকৰি বাদ দিছে আপুনি মই পাইছিলোঁ হয় দাদা মাষ্টাৰত পাইছিলোঁ আৰু তাৰপিছত ৱাটাৰ ছাপ্লাইত এবাৰ পাইছিলোঁ কনষ্ট্ৰাকশ্যন কোম্পানীত পাইছিলোঁ হয় দাদা আমাৰ এই সংস্কৃত বিদ্যালয়ত আমাৰ যিজন শিক্ষক আছিল সেই শিক্ষকজনে মই চাকৰিটো নকৰাৰ কাৰণে ইমান গালি পেৰাই গৈছে নহয় 2004 না 10 চনত আছিল মোৰ মনত নাই আমাৰ কিবা শৰ্মা বুলি সেই সংস্কৃতত যে অসমীয়া এজন শিক্ষক আছে সেই শিক্ষকজনৰ পোষ্টটোকে মানে মোক কৈছিল মই নকৰিলোঁ বিৰাট গালি পেৰাই গৈছে মোক সময় হয় নেকি তাৰমানে মই আগৰে পৰা মানে এই সামাজিকভাৱে আৰু এনেকৈ মানে চাইনবোৰ্ড আদি কৰি লিখাৰ কামতে মই মানে বেছি ভাল পোৱা হ'লোঁ সেইকাৰণে আৰু চাকৰিটো নকৰিলোঁ আৰু মই আচলতে হাইস্কুলত অৱস্থাত থাকোঁতে মই ঘোষণা কৰিছোঁ যে মই চাকৰি নকৰোঁ গতিকে মই এয়া চাইনবোৰ্ডে লিখি আছোঁ কষ্ট হয় কিন্তু ইয়াৰ মাজেদি মই মানে মানুহৰ মাজত এটা পৰিচিত হৈ থাকোঁ তাৰোপৰি সামাজিকভাৱে যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত থাকোঁ আমাৰ ৰাভাসকলৰ যি 3 সংগঠন আছে তাতো লাগি থাকোঁ আমাৰ কেন্দ্ৰ কমিটিত লাগি থাকোঁ আৰু অঞ্চলৰ যিমানবিলাক অনুষ্ঠান প্ৰতিষ্ঠান গাঁও হৈ মোটামুটি সামাজিক অনুষ্ঠানতো চবতে মানে সহায় সহযোগ কৰি যিখিনি মানুহৰ লগত টাৰ্মছ হয় সেইটোৱে মই আটাইতকৈ মানে সুখ পাওঁ আৰু সেইকাৰণে মই চাকৰি কৰোঁ দাদা আপুনি এতিয়া ক'ত লিখি আছে আৰু কোন জেগাত লিখিছে দাদা আপুনি ঠাইখনৰ নাম ৰংজলি গাঁও পঞ্চায়তৰ অন্তৰ্গত এয়া বাখৰাপাৰা প্ৰথম খণ্ড গাঁৱত লিখি আছোঁ বাখৰাপাৰা এইটো বুদুলং টিলাপাৰালৈকে গৈছে এই ৰাস্তাটো মই তাতে লিখি আছোঁ আচ্ছা দাদা আপুনি বাহিৰত লিখিব যায় নেকি ধৰক দৰংগিৰি ধৰা ৰংজুলি দুধনৈ তেনেকুৱা যায় গোটেই দুনিয়াতে যিসকল ঠিকাদাৰ আছে তেওঁলোকে কয় বোলে সেই অমুকত লিখিব যাব লাগিছিল হয় মই কালি বিল ওলাবলৈ এনেকা উপায় নাই গাড়ী মটৰেৰে লৈ যাওঁ মই গোপচত গৈ লিখি আহোঁ তাৰমানে মই সকলো ঠাইতে লিখিব যাব লাগে আচ্ছা খুব ভাল লাগছে দাদা আপুনি এনেকৈ লিখি থাকক ভাল লাগিব দাদা আমাৰ ৰংজুলি অঞ্চলত এটা সুনাম আছে দাদা সকলোৱে চিনি পায় দাদাৰ নাম হ'ল সুনীল কুমাৰ ৰাভা আপোনাৰ এটা ফেচবুক পেজ আছে দাদা না আছে আচ্ছা দাদা এই পেজ অলপ কৈ দিবচোন অলপ দাদা মোৰ এনেই হেৰি সুনীল কুমাৰ ৰাভাতে মানে পেজটো আছে আৰু মই মানে শীতানটো বাটে ঘাটে বুলি লৈছোঁ আৰু বাটে ঘাটে যাকে যেনেকৈ লগ পাওঁ তাতে মই সকলোৰে প্ৰায়েৰে মানে শাখাত এটা লওঁ আৰু তেওঁলোকৰ মানে সেই সোধা পোছা কৰি তেওঁলোকৰ মনৰ কথা উলিয়াই লওঁ আৰু মনৰ কথা উলিয়াই লৈ ৰাইজৰ মাজত জনাই দিওঁ আচলতে আমাৰ কিছুমান সাধাৰণ মানুহৰ মাজতো বহুতখিনি জ্ঞান থাকে গুণ থাকে অৰ্হতা থাকে সেই অৰ্হতাবিলাক মই প্ৰকাশ কৰিব বিচাৰোঁ আৰু তেওঁলোকে যাতে উঠি আহিব পাৰে সেইটোৰ কাৰণতে মই মানে তেওঁলোকৰ মানে এই শাখাতবিলাক লওঁ আৰু সঁচাকৈ এনেকৈ শাখাত লওঁতে যথেষ্টখিনি গুণ গৰিমা মানুহৰ মানে পৰিচয় হয় আৰু সকলোৱে চিনি পায় আৰু এই চিনি পাই যাতে তেওঁলোকে মানে নিজৰ অৰ্হতাৰে আগুৱাই যাব পাৰে আৰু সেইটোৱে মোৰ উদ্দেশ্য আচ্ছা ধন্যবাদ দাদা আগলৈ যাতে আপুনি এনেকৈ লিখি আমাক ৰাইজক সহায় কৰে ৰংজুলীবাসীক তথা আমাৰ অঞ্চলবাসীক যাতে সহায় কৰে ধন্যবাদ থাকিল দাদা আচ্ছা ধন্যবাদ দাদা